অসমৰ জনতা ইমান মূৰ্খ হৈ থকা নাই পৰেশ বৰুৱা ডাঙৰীয়া আপুনি ভাবিছে নেকি এই মানুহখিনি সেই আগৰ মানুহখিনিৰ দৰে হৈ আছে বুলি এতিয়া নাই এতিয়া এই মানুহখিনি বহুত উন্নত হ'ল আপোনাৰ এই ভেলিকিবাজি নাটকখন বন্ধ কৰক গুড মৰ্নিং স্বাগতম জনাইছো আন এটি নতুন ভিডিঅ'লে আৰু আজি ভিডিঅ'টো আপোনালোকে ওপৰত থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছো 26 জানুৱাৰীত গুৱাহাটী কেবাঠাইতো বোমা বিস্ফোৰণ হ'ল আৰু আপুনি দায়িত্ব স্বীকাৰ কৰিলে যে হয় আমি এই বোমা দিছো এতিয়া মই কওঁ শুনক পৰেশ বৰুৱা ডাঙৰীয়া মই যে এখন ভেলিকিবাজি নাটক বুলি কিয় ক'বলৈ লৈছো আসল কথাটো হ'ল 26 জানুৱাৰী আগৰ পৰা গুৱাহাটীত মানুহতকৈ পুলিচৰ বেটেলিয়নৰ এইবিলাক সংখ্যা বেছি আৰু সবকে একফালৰ পৰা তালাচি কৰিছে আৰু ইমান তালাচি কৰাৰ পিছত কোট বোমা আনি পেলাই কোট মানে বিস্ফোৰণ ঘটালে কেনেকে বোমা আনিলে আপোনালোকৰ যদি আপোনালোকৰ চৰকাৰে বুলি কৈছো কিন্তু এটা মনত ৰাখিব দেই আৰু কিয় কৈছো মই সেইটো সম্পূৰ্ণ ভাঙনি কৰিম ইমানখিনি মানে তালাচি চলোৱাৰ পিছত পুলিচে কেনেকৈ আনিবলৈ সুবিধা পালে হা নে পুলিচক যিটো সময়ত মানে সেই বোমাখিনি আনিছিলে সেইটো সময়ত পুলিচক কি স্লিপিং টেবলেট খুৱাই পেলাই খুৱাই থৈ দিছিলে নেকি যে আমি বোমাখিনি লৈ যাম তহঁত অলপ সময় শু সেইটো কাৰণে স্লিপিং টেবলেট খুৱাইছিলে নেকি হা ঠিকে আছে বাৰু বোমা বিস্ফোৰণ দিলে কি হ'ল বাৰু কি ঘটিটো কৰিলে আপোনালোকে কওকচোন বোমা বিস্ফোৰণ দি পেলাই আপোনালোকে য'ত মাত মাতিব লাগে ত'ত মাত নামাতে এতিয়া গুৱাহাটী কেবাঠাইতো বোমা দিলে আৰু একদম মিডিয়া কিটা দৌৰি দৌৰি গ'ল তাৰপিছত ফুস্কাৰ ফোন এখন নাটক যে সকলো সৰ্বসাধাৰণ জনতাই জানে কিন্তু কোনেও মাত মাতিবলৈ নাহে কিয় নাহে মানে চৰকাৰৰ এতিয়া কোনোবাই যদি চৰকাৰৰ বিপক্ষে মাত মাতে তেওঁ শুনি পেলাই যিকোনো প্ৰকাৰে কিবা এটা কেছত ফসাই লৈ পেলাই জেলত সোমোৱাই থৈ দিয়ে এতিয়া মই কৈছো এই কেছটো মই মানে কোৱাৰ কাৰণে হয়তো কালিলৈ মোৰ ঘৰতো তেনেকে মনে মনে পুলিচ আহিব আহি পেলাই কিবা এটা সোমোৱাই দিব দি পেলাই মোক ধৰি বান্ধি লৈ যাব আৰু কব কি মানুহজনীয়ে ডাকছ ব্যৱসায়ৰ লগত জড়িত মানুহজনী এনেকুৱা 2 নম্বৰী কামৰ লগত জড়িত তেনেকে কৈ ভৰাই থৈ দিয়ে কিন্তু এটা কথা মনত ৰাখিব সত্য সদায় জয় আপোনালোকক মই এটোৱে কলো 90 91 92 তেতিয়াৰ পৰা মই যেতিয়া ক্লাছ 8 9ত আছিলো তেতিয়াৰ পৰাই মই আপোনালোকক বহুত সাপোৰ্ট কৰিছিলো বহুত আন্দোলন কৰিলো তেতিয়াই মেট্ৰিক নিদিয়া আগতে সেই কথাটো মোৰ গাঁৱৰ বা মোৰ অঞ্চলৰ মানুহে সকলোৱে জানে কিন্তু যেতিয়াৰ পৰা মানে হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আহি গ'ল আৰু আলফাখিনি সালফা বনালে নহয় না কিন্তু সেই আলফাখিনি আছিলে বিনা স্বাৰ্থত দেশৰ হকে তেওঁলোকে বহুতে প্ৰাণ আহুতি দিছিলে আৰু এতিয়া আলফাখিনি আপুনি এটো জ্যেষ্ঠ মানুহ নহয় না আপুনি কিন্তু ইমান বয়সল যদিনো এতিয়া কি হল জানে না আপুনি কিছুমান চৰকাৰৰ পক্ষে মাত মাতিবলৈ ললে আৰু কিছুমান যত আপুনি মাত মাতিব লাগে তত আপুনি মাত নামাতে এতিয়া কা আন্দোলনৰ সময়ত বা আৰু এটা কথা কওঁ কা আন্দোলনে দেই বাৰু শিৱসাগৰৰ ঐতিহাসিক পুখুৰীটোত যে এতিয়া বনিয়াই আহি পেলাই দেৱাল দিবলৈ ধৰিছে আপুনি তাত মাত মাতিছেনে তাত মাত মতা নাই আপুনি চাই চিন্তিহে মাত মাতে কাৰণ আমি সকলোৱে জানো আপুনি যে এতিয়া হিমন্ত বিশ্বৰ চৰকাৰৰ অধীনত আমাক এতিয়া বুজাব নালাগে যিটো হয় মই হেতুৱে কৈছো দেই আৰু বেলেগৰ অনুভৱ কেনেকুৱা কি নাজানো কিন্তু আপোনাৰ কৰ্মকাণ্ডই তেনেকুৱা কৰে আপুনি বম দিয়ক যত নেকি 2 নম্বৰী হৈছে হিহতক আপুনি নধৰে কিয় হিহতক কিয় খকিয়নি নিদিয়ে হিহতক মাৰি দেখাওকচোন এজন বুলে তই ইমান 2 নম্বৰী কৰি আছ তোক আমি বম দি মাৰি দিছো তেতিয়াহে আপুনি কওঁ যে ভালৰ কাৰণে মানে আপুনি দেশৰ কাৰণে মাত মাতিছে আৰু এটা আপোনাক মানে ধন্যবাদ জনাব লাগিব কিয় কিন্তু বহিৰাগত বিলাকৰ বহুত দপদপনি হৈছে যদি আপুনি নাথাকিলে হয় তেন্তে হলে উজনি অসম বহিৰাগতই ধ্বংস কৰি দিলে হয় কিন্তু তাৰ মাজতো কিছুমান আছে বহুত ভাল আছে বহুত বেয়াও আছে নহয়নে বাৰু কিন্তু আপুনি যত মাত মাতিব লাগে তত মাত মাতক আৰু বিনা হকত কিছুমান যুৱকক আপুনি ফুসুলাই কৰি নি পেলাই মাৰি নেপেলাব আপোনাৰ বহুত দেখিছো বহুত ল'ৰা ছোৱালী আপোনাৰ নিজৰ ভতিজাককো দেখিছো দেই গটিকে আপুনি চাই চিন্তি কাম কৰক বহুত মানে উঠি অহা ডেকা গাভৰুৰ জীৱন ধ্বংস হৈছে হয়তো কিছুমানে বিয়া পাতিছিলে হয়তো কিছুমানে বিয়া পাতিবলৈ ৰেডি হৈছিলে একদম ফুলকুমলীয়া ল'ৰা ছোৱালী কিছুমানে ডিফেন্সৰ চাকৰি মানে এৰি আহি পেলাই আপোনাৰ লগত জয়েন হৈছে কিন্তু ভিতৰ চুৰাত গৈ পেলাই আপোনালোকৰ গুটে ফুপুলা স্বৰূপটো তেওঁলোকে গম পায় আৰু কি হয় পিছত এখনটো নাটক আমি নিউজত পাই থাকো ন ইমান ভিতৰলে আজিকালি সোমাবলে সময় নাই কাৰণ এতিয়া আমি
আমি সাংসাৰিক জীৱন ন এতিয়া বয়সো আমাৰ আধা গ'লহি মই কৈছোৱে 90 91 92 উত্তৰভাৱে আপোনালোকৰ লগত জড়িত আছিলোঁ গতিকে হিমানখিনি কোৱাৰো দৰকাৰ নাই আৰু আপুনি যিবিলাক কাম কৰি আছে সেইবিলাক কাম কিছুমান ভাল কাম আৰু কিছুমান বেয়া কাম আপুনি যাক তাক কেনে বোমা দি পেলাই অংগখত কৰি লাভ নাই মাজতে আপোনালোকে দিছিলে চিৰিয়াখানাৰ ফ্ৰণ্টত মনত নিশ্চয় আছে নহয়নে কিন্তু কি লাভ হ'ল আপোনালোকে নিজে কওকচোন কিছুমানৰ ঘৰ সংসাৰ হেৰি হ'ল আৰু কিছুমানৰ চকু বেয়া হ'ল মানে পংগু কৰি আপোনাৰ কিবা লাভ হ'ল জানো আপোনাৰ গাত খাওপাঠে লাগিলে গতিকে আৰু বেছিকে কৈ নাথাকো এইখিনিয়ে আপুনি চালি জাৰি চাব আৰু ভিডিঅ'টো যিমান পাৰো চমুৱাই আনিবলৈ চাইছো কাৰণ মই এফালে যাবলৈ ওলাইছো গতিকে আপুনি বেয়া নাপাব এইখিনি মই যিখিনি কথা ক'লো তাত যদি মিছা আছে আপুনি ক'ব পাৰে বা সকলো জনতাই ক'ব পাৰে বোলে বাইদেউ আপুনি এটো মিছাকে কৈছে বা এনেকুৱা তেনেকুৱা কিন্তু এখন নাটক কৰি আছে পৰেশ বৰুৱা ডাঙৰীয়া আপোনাৰটো বয়স হ'ল গতিকে আপুনি সঠিক মূল পথলৈ ঘূৰি আহক আৰু দেশৰ হকে মাতক তেতিয়া আমি সাপোৰ্ট কৰিম সকলো জনতাই সাপোৰ্ট কৰিব গতিকে এইখিনিকে ক'লো আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই